নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ২২ অধ্যায়। আজি অধ্যায় মৃগয়াৰ ভয়াৱহ ফল। ঘটনাচক্ৰত দশৰথে এনে কাৰ্য কৰিলে যাৰ ফলত তেওঁ হিয়া চূৰমাৰ হৈ গ'ল। লগে লগে নিজৰ প্ৰতিও ঘৃণা জন্মিল, আনকি নিজক পুতৌ কৰিবলৈকো অপৰাগ হ'ল। এহাতে বাক্য লংঘন, আনহাতে ৰামৰ প্ৰতি অনিষ্ট সাধন। এই উভয় সংকটৰ পৰা পৰিত্ৰাণৰ একেটি পথ আছিল। ৰামে ৰজাৰ প্ৰতি অবাধ্যতা আচৰণ কৰি নিজৰ স্বত্ব স্থাপন কৰা। কিন্তু ৰামে তেওঁৰ পিতৃৰ প্ৰতি থকা কৰ্তব্যকে সকলোতকৈ ওখ স্থান দিলে। লগে লগে সীতা আৰু লক্ষ্মণৰ কাৰণে ৰাম যথাসৰ্বস্ব হ'ল। সেইকাৰণে তেওঁলোক একেলগে বনলৈ গ'ল। শোক আৰু অনুতাপত জৰ্জৰিত হৈ পৰি থকা অৱস্থাত দশৰথ ৰজাক কৌশল্যাই ভৰ্ৎসনা কৰি বাক্য প্ৰয়োগ কৰিলে। কৌশল্যাই বেজাৰত যি কটু ভাষা উচ্চাৰণ কৰিলে, সেই কথাখিনি দশৰথৰ বুকুত তেলে বিন্ধাদি বিন্ধিলে। কিন্তু কৌশল্যাই মনৰ দুখ প্ৰকাশ কৰি অলপ সান্ত্বনা লভিলে। তেওঁ ৰজালৈ চাই পুনৰাই ক'লে, আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰাত গৰ্বিত হৈ যুৱতী কৈকেয়ীৰ মনোমত আৰু সন্তোষৰ বিধান কৰি সুখী হৈ আনৰ কাৰণে আপুনি কিবা চিন্তা কৰিছেনে? আপুনিয়ে মোৰ স্বৰ্গ, মৰ্ত্য আপুনিয়ে মোৰ ইহজন্মৰ আনন্দ আৰু পৰৰ কালৰ আশা। কিন্তু আপুনি মোক পৰিত্যাগ কৰিলে। মোৰ জীৱন প্ৰদীপ পুত্ৰক মোৰ কোলাৰ পৰা আপুনি কাঢ়ি নি নিৰ্বাসন দিলে। এতিয়া মই বৃদ্ধ অৱস্থাত অকলশৰীয়া। মই নিঃসহায় হলো। মোৰ স্বামী প্ৰণয় বা পুত্ৰৰ দৰ্শনৰ পৰাও মই এতিয়া বঞ্চিত। কেতিয়াবা কোনো ৰমণী ইয়াতকৈ বেছি অৱহেলিতা হৈছেনে? কিন্তু আপুনি ইমান কৰিও সন্তুষ্ট হোৱা নাইনে? কৈকেয়ী আৰু ভৰত সন্তুষ্ট হলেই আপোনাৰ পক্ষে যথেষ্ট। 14 বছৰ বনবাস খাটি উলটি আহিলেও ৰাম আপোনাৰ সুখৰ কণ্টক হব বুলি আপুনি ভয় নকৰিব। এবাৰ ভৰতে ভোগ কৰা ৰাজপাটখন ৰামে স্পৰ্শ নকৰে। বন ৰজাই আন জন্তুৰে বধ কৰা প্ৰাণী গ্ৰহণ নকৰে। মাছে কণী গিলাৰ দৰে আপুনি নিজৰ সন্তান বিনষ্ট কৰিলে। শোকত দগ্ধ হৈও ৰজাই হাতজোৰ কৰি ৰাণীৰ ফালে মুখ কৰি ক্ষমা ভিক্ষা কৰিলে। তেওঁ ক'লে, কৌশল্যা, মোক পুতৌ কৰা। তুমি অজ্ঞাতজনৰ প্ৰতিও দয়ালু আৰু ক্ষমাশীল। তোমাৰ স্বামীয়ে সদায় তোমাৰ ভাল পাই আহিছে আৰু সন্মানৰ চকুৰে চাইছে। আজি তেওঁৰ হৃদয় শোকত এনেকৈ টুকুৰা টুকুৰ হ'ল যে তাৰ প্ৰতিকাৰ নাই। এনে অৱস্থাত তোমাৰ স্বামীৰ প্ৰতি দয়া নহবনে? ৰজাৰ কৰুণ বচন শুনি তেওঁ অনুনয় বিনয় দেখি আৰু অতীতৰ সুখ দিনবিলাকৰ সুঁৱৰি ৰাণী মহৎ হৃদয় জ্বলি গ'ল। তেওঁ ৰজাৰ ভৰিত পৰি শোকবশত কৰা অনুচিত ব্যৱহাৰৰ কাৰণে ক্ষমা বিচাৰিলে। দুখৰ সময় বাগৰি যোৱাৰ লগে লগেই বহুত বছৰ আগতে ঘটা ঘটনা দশৰথৰ মনত পৰিল। এই কথা সোঁৱৰিলত তেওঁ মানসিক যন্ত্ৰণা আৰু চৰিল। ৰজাই কৌশল্যালৈ চাই কবলৈ ধৰিলে, প্ৰিয়ে, তুমি এতিয়াও মোৰ কাষত আছানে? মানুহে কৰ্মফলৰ হাত সাৰিব নোৱাৰে। আজি মই বহু দিনৰ আগতে কৰা মহাপাপৰ ফল ভুগিছো। অজ্ঞতাৰ ফলত মানুহে কেতিয়াবা ক্ষণিক সুখৰ কাৰণেহে মহাভুল কৰে। যেতিয়া সময় উপস্থিত হয় তেতিয়া তাৰ প্ৰতিফল পায়। যৌৱনত এই ধনুৰ্বিদ্যাত এনে পাৰ্গত আছিলো যে শব্দৰ সন্ধানত অদৃশ্য লক্ষ্য কুশাৰেৰে ভেদ কৰিব পাৰিছিলো। এই বিদ্যাৰ অনুশীলন কৰা মোৰ প্ৰীতিৰ বিষয় হৈছিল। এনেকৈ কৰোঁতে এদিন এজন নিৰপৰাধী মানুহক বধ কৰি মই মহাপাপত আচৰণ কৰিলো।
শুনা দুখৰ কাহিনী। আজি তোমাৰ আগত সেই কাহিনী মই কওঁ। তোমাক বিয়া কৰোৱাৰ আগৰ ঘটনা। এদিন নিশা ৰথত উঠি সুৰুচ নদীৰ কাষত মৃগয়া কৰিবলৈ যাওঁ। তেতিয়া ধাৰাসাৰ বৰষুণ দিছিল। পৰ্বতৰ গাৰ পৰা বৈ অহা জান-জুৰিবিলাকৰ পানী খনিজ পদাৰ্থ আৰু কেঁচা মাটিৰ ধূলেৰে ৰঞ্জিত হৈ পৰিছিল। পক্ষীবিলাক নিমাত নিতাল, অৰণ্যও যেন শুই আছিল। জুৰিৰ পানীয়ে পিয়াহ পলুৱাবলৈ অহা বাঘ, ভালুক বা বনৰীয়া জন্তুক মই চকুৰে নেদেখাকৈ কাণেৰে শব্দ শুনি কাঁড়েৰে বিদ্ধ কৰিব পাৰিছিলোঁ। এই দক্ষতাৰ প্ৰমাণ চাবৰ মন গ'ল। তেতিয়া ঘোৰ অন্ধকাৰ। বনৰীয়া জন্তু আহিবলৈ মই খাপ পিতি ৰলো। এনেতে মই কল কল কৰে এটা শব্দ শুনিলোঁ। ভাবিলোঁ বনৰীয়া হাতীয়ে পানী খাইছে। তৎক্ষণাতে মই ধেনুত কাঁড় জুৰি শব্দৰ ফাললৈ কাঁড় পোনালোঁ। বিষাক্ত সৰ্পদৰে মোৰ কাঁড় ধনুৰ গুণৰ পৰা নিক্ষিপ্ত হৈ লক্ষ্যবিদ্ধ কৰিলে। কিন্তু কোনোবা মানুহৰ স্বৰ শুনি মই স্তব্ধ হ'লোঁ। হায়, মোৰ মৃত্যু হ'ল। কৰুণ সুৰেৰে আকৌ মানুহজনে কন্দা শুনিলোঁ। মোৰ কোন শত্ৰু আছিল? মই কাৰো অপৰাধ কৰা নাই। কলহত পানী ভৰাওঁতে মোক কোনে বধ কৰিবলৈ বিচাৰিলে? তাৰ কি লাভ হ'ব? বনত নিৰপৰাধীৰ সন্ন্যাস জীৱন কটাইছোঁ। এনে অৱস্থাত মোৰ প্ৰতি হিংসা হ'ল কিয়? মোৰ অন্ধ পিতা মাতাৰ এতিয়া কি গতি হ'ব? কোনে তেওঁলোকক প্ৰতিপালন কৰিব? কি কষ্ট! মই ভয়ত বজ্ৰাহতৰ যেন হ'লোঁ। মোৰ শৰীৰ প্ৰত্যেক অংগ কঁপিবলৈ ধৰিলে। ধনু কাঁড় মোৰ হাতৰ পৰা খহি পৰিল। য'ৰ পৰা ধ্বনি শুনিছিলোঁ সেইঠাইলৈ আগবাঢ়ি গ'লোঁ। এজন যুৱক তপস্বী, আউলি বাউলি চুলিৰে তেজ আৰু মাটিৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখিলোঁ। তেওঁ দাঁতিতে উবুৰি খাই আছে এটা কলহ। তেওঁৰ চকুৱেদি যেন জুইৰ আঙনি ওলাই আহিছে। মোক দেখা পাই তেওঁ কান্দি কান্দি ক'বলৈ ধৰিলে, হে পাপিষ্ঠ, মোৰ হত্যাকাৰী! নৈ পানীৰ ভৰাওঁতে তই মোলৈ শৰ মাৰিলি কিয়? আশ্ৰমত মোৰ অন্ধ পিতা মাতাই পিয়াহত পানীৰ কাৰণে ছটফটাই আছে। তেওঁলোকে আশা কৰি আছে পানীৰ কলহ লৈ মই উলটি যাম। মোক তই এতিয়া বধ কৰিলি। কিয় বধ কৰিলি? হে ঈশ্বৰ, মোৰ তপ জপ নিষ্ফল হ'ল। মোৰ পিতা মাতাই এতিয়া নাজানে যে মই শৰবিদ্ধ আৰু নিঃসহায় হৈ পৰি আছোঁ। তেওঁলোকে মোলৈ বাট চাই থাকিব। মোৰ দশা জানিলেও অসহায় অন্ধ পিতা মাতাই কৰিব কি? তই কোন? তই কুশল ৰজা নহৱনে? আৰু ৰজা, মোক ৰক্ষা কৰাহে কৰ্তব্য, অথচ তই মোক বধিলি। বাৰু ৰজা, তই নিজে গৈ পিতা মাতাক মোৰ বাতৰি দে আৰু তই যি দুষ্কৰ্ম কৰিলি কগৈ। তেওঁলোকৰ ভৰিত দীঘল দি পৰি ক্ষমা ভিক্ষা কৰ। নহ'লে তেওঁলোকৰ ক্ৰোধত তই ভস্মীভূত হবি। পোনে পোনে আশ্ৰমলৈ যা, এই বাটেদি যা, তৎক্ষণাৎ গৈ আত্মৰক্ষা কৰ। এই কাঁড়পাত বৰ যন্ত্ৰণাদায়ক। মই বুজিলোঁ যে তেওঁ শৰীৰৰ পৰা কাঁড়পাত উলিয়াই দিলে তেওঁ বিষ উপশম হ'ব সঁচা। লগে লগে ৰক্ত নিষ্কাশনৰ ফলত জীৱন বন্তিও লোপ পাব। মোৰ হাতে সেই কাম নকৰিলে। খন্তেকৰ কাৰণে কিংকৰ্তব্য বিমূঢ় হৈ মই থিয় হৈ ৰলোঁ। তেতিয়া যুৱক তপস্যীয়ে ক'লে, ৰাজন, আপুনি শংকা নকৰিব। মোৰ মন স্থিৰ হ'ল। মই শান্ত হ'লোঁ। আপুনি সাহ কৰি কাঁড়পাত টানি উলিয়াওক আৰু মোৰ প্ৰাণ বাহিৰ কৰি দিয়ক। লাহে লাহে মই কাঁড়পাত টানি উলিয়ালোঁ। যুৱক তপস্বীজনে মাটিত এবাৰ বাগৰ মাৰিলে, হুমুনিয়াহ কাঢ়িলে আৰু চকু জুৰি মোৰ ফালে চাই স্থিৰ কৰি শেষ নিশ্বাস পেলালে। এই পাতকে মোক খেদিছে, তাৰ এতিয়া ফল ভুগিছোঁ। সেই অন্ধ পিতৃ মাতৃক পুত্ৰৰ পৰা বঞ্চিত কৰি যি যন্ত্ৰণা দিছিলোঁ তাৰ প্ৰতিফল আজি মই ভোগ কৰিবলগীয়া হ'ল জানি।